আনক না ক'ব নোৱাৰা মানুহবোৰ, যিবোৰ মানুহে আনক সহজতে না বা নহ'ব ক'ব নোৱাৰে, তেওঁলোকৰ অন্তৰখন সাধাৰণতে বৰ কোমল আৰু সংবেদনশীল হয়। তেওঁলোকে সদায় আনৰ সুখ বা সুবিধাৰ কথা প্ৰথমতে ভাবে। কাৰোবাৰ অনুৰোধ প্ৰত্যাখ্যান কৰিলে পাছত তেওঁলোকে এক গভীৰ অপৰাধ বোধত ভোগে আৰু মনতে ভয় কৰে, কিজানি না বুলিলে পাছত সম্পৰ্কটো বেয়া হৈ যাব পাৰে বা সন্মুখৰ মানুহজনে কষ্ট পাব পাৰে। ফলস্বৰূপে নিজৰ ইচ্ছা বা সময় নাথাকিলেও তেওঁলোকে হাঁহি মুখে আনৰ কামবোৰ কৰিবলৈ মান্তি হৈ যায়। আচলতে তেওঁলোকৰ এই কোমল স্বভাৱটো বহু সময়ত মানুহে দুৰ্বলতা বুলি ভুল কৰে, কিন্তু ই তেওঁলোকৰ অন্তৰৰ উদাৰতাহে। তেওঁলোকে আনৰ মনত অলপ হ'লেও আঘাত লগাটো সহ্য কৰিব নোৱাৰে বাবেই নিজৰ প্ৰয়োজন আৰু আৰামক বিসৰ্জন দি হ'লেও সদায় আনৰ অনুৰোধ ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা চলাই যায়। আনক সদায় সন্তুষ্ট কৰাৰ এই প্ৰৱণতাৰ বাবে এইসকল মানুহ প্ৰায় নিজেই মানসিক চাপত ভোগে। নিজৰ বাবে সময় উলিয়াবলৈ তেওঁলোক অসমৰ্থ হয় আৰু বহু ক্ষেত্ৰত স্বাৰ্থপৰ লোকে তেওঁলোকৰ এই সৰলতাৰ সুযোগ লয়। জীৱনত সুস্থ মানসিকতা বজাই ৰাখিবলৈ হ'লে নিজৰ সীমাৰেখা নিৰ্ধাৰণ কৰিব জনাটো অতি প্ৰয়োজনীয়। কাৰণ সকলোকে একেলগে সুখী কৰাটো সম্ভৱ নহয় আৰু কেতিয়াবা নিজৰ আত্মসন্মান আৰু শান্তিৰ বাবে না বুলি কোৱাটো কোনো অপৰাধ নহয়, বৰঞ্চ ই এক প্ৰয়োজনীয়তাহে। যেতিয়ালৈকে এজন ব্যক্তিয়ে নিজৰ মানসিক স্বাস্থ্যক প্ৰাধান্য দি উচিত সময়ত দৃঢ়তাৰে না বুলি ক'বলৈ নিশিকে, তেতিয়ালৈকে তেওঁ নিজৰ জীৱনৰ গুৰুত্ব সময়বোৰ আনৰ ইচ্ছা পূৰণ কৰোঁতেই হেৰুৱাই পেলাব। ধন্যবাদ।